আজি ঘোষণা কৰা নহয় উচ্চতৰ মাধ্যমিকৰ ফলাফল। বহুত সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে কৈ আছিলে যে আজি হৈছে 21 এপ্ৰিল, গতিকে 21 এপ্ৰিলত ৰিজাল্ট দিব নেকি? একেবাৰে স্পষ্ট কথা তোমালোকক জনাব বিচাৰিছোঁ যে ৰিজাল্ট আজি তোমালোকক ঘোষণা নকৰে। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে চিন্তা কৰি আছে, যিসকলে কৈ আছে নটিচ ওলাইছে বুলি, নটিচখনত লিখা হৈছে আচলতে 21 এপ্ৰিলৰ পাছতহে ঘোষণা কৰিব বুলি। আৰু বৰ্তমান সময়লৈকে যি প্ৰচেছটো কাম কৰিব লাগে ৰিজাল্ট দিয়া সময়ত, সেই কামটো তেওঁলোকৰ সম্পূৰ্ণ হোৱাগৈ নাই। গতিকে 2 এদিনৰ ভিতৰতে তেওঁলোকৰ সম্পূৰ্ণ হ'ব আৰু তেতিয়াই তেওঁলোকে আপডেট দিব যে ৰিজাল্ট তোমালোকৰ কেতিয়াকৈ ঘোষণা হ'ব। আৰু নিশ্চয় জানা, যিদিনাখন ৰিজাল্ট দিয়ে তাৰ ৰাতিপুৱাই ঘোষণা কৰে আমাৰ মন্ত্ৰী বিষয়াসকলে, নাইবা মাজৰাতি তেওঁলোকে ৰিজাল্ট দিব বুলি ঘোষণা কৰে। চ' তেনেদৰে তোমালোকৰ হয়তো এবাৰো তেনেকৈ ঘোষণা কৰিব, তেতিয়াই তোমালোকে গম পাবা। আৰু বৰ্তমান সময়ত এনেই তোমালোকে টেনশ্যন নল'বা, যেতিয়ালৈকে মন্ত্ৰী বিষয়াসকলে ডাইৰেক্টলি স্পষ্টকৈ নকয় যে কোন তাৰিখে তোমালোকৰ ৰিজাল্ট দিব বুলি। যিহেতু তোমালোকৰ ৰিজাল্ট বৰ্তমানলৈকে দিয়া নাই, গতিকে তোমালোকে ফিউচাৰত কি পঢ়িম বুলি ভাবিছা বা কোনটো লাইনত যাম বুলি ভাবিছা সেয়া ভালদৰে চোৱা, নিৰ্ণয় কৰা। কাৰণ এইটোৱে সময় আছে, এইটো সময়তে যদি তোমালোকে ভালকৈ নোচোৱা বা নাভাবা তেনেহ'লে লৰালৰি হ'ব আৰু তেতিয়া মানে আমাৰ কেতিয়াবা ভুল সিদ্ধান্ত হৈ যায়। গতিকে তোমালোকে ভুল সিদ্ধান্ত কৰাতকৈ এতিয়া ভালকৈ ভাবি চিন্তি কিহত যাম বুলি ভাবিছা, কি কৰিম বুলি ভাবিছা সেয়া চিন্তা কৰা।